দিনৰ পৰা বেয়া হৈ আছিল আৰু ৰাইজৰ বিভিন্ন প্ৰতিবেদনৰ ফলত এই ৰাস্তাটো নিৰ্মাণৰ বাবে আহিছে। কিন্তু কিছুকে যিটো বালি ব্যৱহাৰ কৰিছে সেই বালিটো নৈৰ বোকাৰ যিটো প্ৰলেপ সেই প্ৰলেপটো ব্যৱহাৰ কৰিছে আৰু যিহেতু ৰাস্তা এটা নিৰ্মাণ কৰাৰ ফলত যিটো কাৰ্পেটিঙৰ যিটো প্ৰলেপ দিয়া হয় সেই প্ৰলেপটো যিটো তেল ব্যৱহাৰ কৰে সেই তেলটো ব্যৱহাৰ কৰাৰ আগত যিহেতু তেওঁলোকে যি ৰাস্তাটো চাফ চিকুণ কৰিব লাগে যিটো এয়াৰ গান হিচাপত তেওঁলোকে মানে ৰাস্তাটো চফা কৰি ল'ব, কিন্তু সেই তেনেধৰণৰ চফা কৰা নাই, যাৰ ফলত এই তেলটো ব্যৱহাৰ কৰাৰ পিছত এফালে বালি মাটি থকাৰ ফলত এই ৰাস্তাটো তেলটোৱে খামুচ মাৰি ধৰিব নোৱাৰে, যাৰ ফলত ৰাস্তাটো যিটো কাৰ্পেটিং কৰে সেইটো এফালৰ পৰা এৰি যায়। গতিকে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এই বিষয়ত আমি খুব কম দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিম বুলি ঠিকাদাৰজনক সকীয়াই দিছোঁ। স্থানীয় ৰাইজে পথটো যি ধৰণে ঠিকাদাৰ বা বিভাগীয় কৰ্তৃপক্ষই মেৰামতি কৰিছে, এতিয়া মেৰামতি বুলিয়ে জানিছোঁ, কিন্তু এনেদৰে কোনো এটা ৰাস্তা নিৰ্মাণ নকৰে বুলি আমি ভাবিছোঁ। কাৰণ ইয়াত মানে যিটো কাৰ্পেটিং কৰি আছে, কাৰ্পেটিংটো আপোনাৰ ধূলি বোকাৰ ওপৰত কাৰ্পেটিংটো কৰিছে, যিটো মেটেল মানে তেওঁলোকে পৰিষ্কাৰ কৰিব লাগে সেই পৰিষ্কাৰ এতিয়ালৈকে কৰা নাই। মেটেলৰ ওপৰত যিটো বালি তেওঁলোকে প্ৰয়োগ কৰিছে, সেই বালিটো বালি বুলি নহয়, এইটো বোকা মিক্স। সেইকাৰণে ইয়াত চাফ চিকুণ নকৰাকৈ গৈছে, এই কাৰ্পেটিংটো বহুত দিন নাথাকে। 1 কিলোমিটাৰ আগত যিটো মানে তেওঁলোকে এমাহৰ আগত একেজন ঠিকাদাৰে যিটো মেৰামতি কৰিছে সেইটো এমাহেই হোৱা নাই। তেখেতৰ ঘৰ মেলামাটিত বুলি ভাবিছোঁ আমি, আমান নে কি মানে তেখেতে নিৰ্মাণ কৰিছে একেটা হেৰিয়ে, এমাহেই হোৱা নাই এতিয়া কাৰ্পেটিং নফৰিলে। গতিকে এইটো আমি ইমান নিম্ন মানদণ্ডৰ কাম তাৰমানে আমি ভবা নাছিলোঁ তেখেতে কৰিব বুলি বা এখন চৰকাৰে কৰিব বুলি। গতিকে আমি ধিক্কাৰ দিছোঁ, আমি স্থানীয় ৰাইজে ভাবিছোঁ আমাক এনেকৈ ৰাস্তাৰ প্ৰয়োজন নাই, ৰাস্তা আমি এনেকৈ তাৰমানে নোহোৱাই ভাল। আমাক এইটো যদি 2 মাহ এমাহত যদি ৰাস্তাটো ডেমেজ হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।